বাংলাদেশ সীমান্তে অরক্ষিত এবং প্রত্যন্ত অঞ্চলে বসবাসকারী বাসিন্দারা নিজের সুরক্ষার জন্য আগ্নেয়াস্ত্র রাখতে পারবেন। যদি কেউ আবেদন করেন তাদের এই আগ্নেয়াস্ত্রের লাইসেন্স দেওয়া হবে। 2025-এর মে মাসে এই সিদ্ধান্ত নিয়েছিলেন মুখ্যমন্ত্রী। এবার সেটাই কার্যকর করলো রাজ্য সরকার। এই বিষয়ে মুখ্যমন্ত্রী জানিয়েছেন, এই লাইসেন্স পাওয়ার জন্য অনলাইনে একটি পোর্টাল খোলা হচ্ছে রাজ্য সরকারের তরফে। এই পোর্টালে আবেদন করলেই আগ্নেয়াস্ত্র দেওয়া হবে। মুখ্যমন্ত্রী পরিষ্কার জানিয়েছেন যে এই আগ্নেয়াস্ত্রের লাইসেন্স পাওয়ার ক্ষেত্রে নিয়ম খুব জটিল ছিল আগে। সেই সময় রাজ্যের আইন শৃঙ্খলা পরিস্থিতিও অনুকূল ছিল না। এখন রাজ্যের আইন শৃঙ্খলা পরিস্থিতি অনেকটাই পাল্টেছে, শান্তি ফিরেছে। তাই এই আগ্নেয়াস্ত্রের লাইসেন্স পাওয়ার ক্ষেত্রে আবেদনের বিষয়টি সরল করা হয়েছে। তবে মুখ্যমন্ত্রী এও জানান, আগ্নেয়াস্ত্রের লাইসেন্স দেওয়ার আগে খতিয়ে দেখা হবে কেন তিনি এটা চাইছেন। তিনি আরও বলেন যে আগ্নেয়াস্ত্রের লাইসেন্স পাওয়ার ক্ষেত্রে অন্যতম বড় শর্ত হলো আবেদনকারীর বিরুদ্ধে কোনো ক্রিমিনাল কেস থাকা চলবে না। তিনি আরও বলছেন, প্রয়োজনে আগ্নেয়াস্ত্র চালনার ব্যাপারে প্রশিক্ষণেরও ব্যবস্থা করা হবে। একই সঙ্গে আবেদনকারীকে মানসিকভাবে সুস্থ হতে হবে, সীমান্ত সংলগ্ন স্পর্শকাতর এলাকার বাসিন্দা হতে হবে। যদি আমি ভারত বাংলাদেশ সীমান্তের কাছাকাছি থাকি, অথবা দুই রাজ্যের সীমানাবর্তী এলাকায় বসবাস করি, অথবা এমন এক অরক্ষিত এবং সংবেদনশীল এলাকায় থাকি যেখানে আমার সম্প্রদায়ের মানুষের সংখ্যা কম এবং অন্য সম্প্রদায় যদি 90 থেকে 95% থাকে আর আমার সম্প্রদায়ের মানুষ যদি 5% থাকে, তাহলে সংস্কৃতি, অর্থনৈতিক এবং নানা কারণে উত্তেজনার পরিবেশ তৈরি হতে পারে। এই নিয়ে কি বলছেন হিমন্ত বিশ্ব শর্মা, শুনুন। সেৱা সেতু পোৰ্টেলত খিলঞ্জীয়া ভাৰতীয় আৰু অসমৰ স্থায়ী বাসিন্দাসকলে আগ্নেয়াস্ত্ৰৰ অনুমতি যাতে ল'ব পাৰে তাৰ বাবে এই সেৱাটোক সেৱা সেতু পোৰ্টেলৰ লগত আমি জড়িত কৰিছোঁ। ইয়াৰ ফলত অসমৰ দূৰ দূৰণি আৰু বিশেষকৈ ভালনাৰেবল অঞ্চলত যিসকলে বাস কৰে তেওঁলোকে কাৰ্যালয়লৈকে নহাকৈ ডিজিটেলি আগ্নেয়াস্ত্ৰৰ অনুমতিৰ বাবে সেৱা সেতু পোৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব। এটা কথা আমি সকলোৱে বুজি পাওঁ যে আমাৰ ৰাজ্যখনত সংবেদনশীল অঞ্চল বহুকেইটা আছে আৰু বিশেষকৈ সীমান্ত অঞ্চলত বাস কৰা লোকসকলে যিসকল আমাৰ স্থায়ী বাসিন্দা, খিলঞ্জীয়া বাসিন্দা, তেওঁলোকে বহু সময়ত নিৰাপত্তাহীনতাৰ মাজেদি বাস কৰে। অসম আন্দোলন আৰু অসমত চলি থকা সশস্ত্ৰ সংগ্ৰাম বা মিলিটেণ্ট এক্টিভিটিৰ কাৰণে এসময়ত অসমত আমি নতুন আগ্নেয়াস্ত্ৰৰ প্ৰমাণপত্ৰ দিয়াৰ ক্ষেত্ৰত যথেষ্ট ৰক্ষণশীল আছিলোঁ আৰু কনজাৰভেটিভ আছিলোঁ। কাৰণ সেই সময় স্বাভাৱিকতে আগ্নেয়াস্ত্ৰ দিয়াৰ সময় নাছিলে। পৰৱৰ্তী সময়ত অসমত আইন শৃংখলা পৰিস্থিতিৰ উন্নত হয় আৰু আজি আমাৰ অসমত ক'ব গ'লে যোৱা কেইটামান বছৰত মিলিটেণ্ট এক্টিভিটি বা যিসকলে আগ্নেয়াস্ত্ৰক আন কামত, অসাংবিধানিক কামত ব্যৱহাৰ কৰিব, তেনেকুৱা পৰিৱেশ দ্ৰুত গতিত হ্ৰাস হৈছে। আৰু যোৱা 3টা বছৰত অসমত সাধাৰণ যি আমাৰ ক্ৰাইম চিটুৱেশ্যন, সেই ক্ৰাইম চিটুৱেশ্যনো দ্ৰুত গতিত ইম্প্ৰুভ হৈছে। কিন্তু এটা কথা আমি নিশ্চিতভাৱে ক'ব লাগিব যে অসমৰ দৰে সংবেদনশীল অঞ্চল এটাত পুলিচৰ ৰেছপন্স টাইম, ইয়াৰ এটা নিৰ্দিষ্ট সীমাবদ্ধতা আছে। আমাৰ অসমত এনেকুৱা বহু গাঁও আছে, এনেকুৱা বহু অঞ্চল আছে যে তাত ফাষ্ট ৰেছপন্ড যদি ফায়াৰ ব্ৰিগেডৰ ক্ষেত্ৰতো কৰিব লাগে, এম্বুলেন্সৰ ক্ষেত্ৰতো কৰিব লাগে, আইন শৃংখলাৰ ক্ষেত্ৰতো কৰিব লাগে, ইয়াক যথেষ্ট সময়ৰ প্ৰয়োজন হয়। কিন্তু আমি যদি ৰাইজক ফাষ্ট ৰেছপন্ডাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ,
বা তেখেতসকলে যদি নিজেই সুসজ্জিত হৈ থাকে তেতিয়াহ'লে বহুৰ ক্ষেত্ৰত চোৰ ডকাইতৰ দৰে বহু ঘটনাৰ পৰা সাধাৰণ জনতাক আমি মুক্তি দিব পাৰোঁ যি ধৰণে সিভিল ডিফেন্সৰ ট্ৰেইনিং কৰা হয় যি ধৰণে অগ্নিকাণ্ড আদিৰ লগত মোকাবিলা কৰিবলৈ আমি ব্যৱস্থা হাতত লওঁ নাগৰিকক জড়িত কৰি আইন শৃংখলাৰ ক্ষেত্ৰতো নাগৰিকক জড়িত কৰা বা নাগৰিকক ফাৰ্ষ্ট ৰেছপণ্ডাৰ হিচাপে ব্যৱহাৰ কৰা ই এটা এষ্টাব্লিছ নৰ্মছ বা ই এটা আইনৰ দ্বাৰা অনুমোদিত ই এটা বিহিত ব্যৱস্থা এতিয়া এক্স কমিউনিটি 90% এটা অঞ্চলত বাস কৰে বা 95% বাস কৰে 5% আন কমিউনিটিটোৱে বাস কৰে সৰু ঘটনা এটাৰ কাৰণেও 95% থকা কমিউনিটিটোৱে 5% কমিউনিটিটোৰ ওপৰত আক্ৰমণ কৰিব পাৰে ঘৰ জ্বলাব পাৰে বিভিন্ন ধৰণৰ ঘটনা হ'ব পাৰে পুলিচক খবৰ দিবৰ কাৰণে থানা এখনত 6 জন 7 জন 10 জন 12 জন পুলিচ কনষ্টেবল থাকে ৰিইনফোৰ্সমেন্ট ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ পৰা আহিবৰ কাৰণে 2 ঘণ্টা 3 ঘণ্টাৰ প্ৰয়োজন এই 2 ঘণ্টা 3 ঘণ্টা মই নিজক ডিফেন্স কৰিব লাগিব মই নিজক ৰক্ষণাবেক্ষণ কৰিব লাগিব আৰু যেতিয়া মানুহে গম পায় যে এওঁৰ লগত এটা আৰ্মছ আছে that itself act as a deterrent কোনো ব্যৱহাৰ কৰিব নালাগে মাত্ৰ যেতিয়া গম পায় যে এই ঘৰত এটা দুইনলীয়া বন্দুক আছে হি নিজেই ডিটাৰেণ্টৰ কাম কৰে আৰু সেই কাৰণে ইণ্ডিয়াত ভাৰতত সাংবিধানিকভাৱে নাগৰিকক আগ্নেয়াস্ত্ৰ দিয়াৰ প্ৰভিজন কৰা হৈছে মই বাতৰি কাকতত দিছো কিয় আগ্নেয়াস্ত্ৰ দিব সংসদে প্ৰণয়ন কৰা আইন সংসদে ইণ্ডিয়ান আৰ্মছ এক্ট আৰু বিভিন্ন আইন প্ৰণয়ন কৰিছে য'ত আমাৰ সংসদে আইনগতভাৱে নিশ্চিত কৰিছে যে কিছুমান ক্ষেত্ৰত মানুহক আগ্নেয়াস্ত্ৰ দিয়াৰ প্ৰয়োজন আছে আগ্নেয়াস্ত্ৰ দিয়াৰ আগতে মানুহজনৰ ওপৰত কোনো ক্ৰিমিনেল কেছ থাকিব নালাগিব কোনো ক্ৰিমিনেল এন্টিসিডেন্ট থাকিব নালাগিব অৰ্থাৎ চলিত গোচৰো থাকিব নালাগিব এনেকুৱা নহয় যে গোচৰত অভিযুক্ত হলেহে তেওঁক আমি আৰ্মছ লাইসেন্স নিদিওঁ গোচৰ চলি থাকিলেও তেওঁ আৰ্মছ লাইসেন্স পাবৰ বাবে যোগ্য নহয় ইয়াৰ পিছত ইয়াতে আমি দ্বিতীয় পদক্ষেপ চাম যে মানসিকভাৱে মানুহজন কিমান সন্তুলিত যদি মানুহজন মানসিকভাৱে সন্তুলিত নহয় তেতিয়াও তেওঁ আৰ্মছ লাইসেন্স পাব যোগ্য নহয় তৃতীয়তে আৰ্মছ লাইসেন্স লোৱাৰ আগতে মানুহজনে আৰ্মছৰ ট্ৰেইনিং ল'ব লাগিব আৰু গভৰ্ণমেণ্টে বিভিন্ন জিলাত আগ্নেয়াস্ত্ৰৰ প্ৰশিক্ষণ দিব পৰা মানুহ আমি এক্ৰেডিটেড কৰি ৰাখিছো আমাৰ ৰিটায়াৰ্ড পুলিচ অফিচাৰ হওক ৰিটায়াৰ্ড আৰ্মি অফিচাৰ হওক গতিকে প্ৰথমতে প্ৰশিক্ষণ লোৱাৰ পিছতহে আৰ্মছ লাইসেন্স ল'ব পৰা যায় কিন্তু প্ৰশিক্ষণৰ ব্যৱস্থাও সহজ আমাৰ জিলা আৰক্ষী অধীক্ষকসকলে নটিফাই কৰিব যে কোন কেইজনে আমাক ট্ৰেইনিং দিব পাৰে ট্ৰেইনিং ইনষ্টিটিউট যেনেকৈ হয় গাড়ী চলাবৰ কাৰণে তেনেকৈ আৰ্মছ ট্ৰেইনিং দিয়াৰ আমি একোজন ব্যক্তিক অনুজ্ঞা প্রদান করিম সমস্ত খবরের আপডেটের জন্য আপনাদের নজর থাকুক আজ তাক বাংলায় চ্যানেলটিকে সাবস্ক্রাইব করবেন নোটিফিকেশন পেতে বেল আইকনে ক্লিক করবেন ফলো করতে ভুলবেন না আজ তাক বাংলার হোয়াটসঅ্যাপ চ্যানেল